মই আছোঁ এতিয়া বৰ্তমান কমাৰবন্ধাৰ ৰূপমদা গেৰেজত। মবিল চেঞ্জ কৰিম আজি, একদম সুন্দৰকৈ মবিল চেঞ্জ কৰিবলৈ আহি গ'লোঁ আৰু সৰু সুৰা কাম আছে চব কৰি ল'ম। আৰু এইফালে উদীপ্তই একদম পটাপট গাড়ী লগাই দিব খুলি খালি একদম পূৰা ঠিক কৰিলে। এয়া মবিল ফিল্টাৰ খুলি আছে বৰ্তমান উদীপ্তই পটাপট কাম কৰিবলৈ লাগিয়ে গ'ল আৰু এইফালে একদম এয়া মোৰ পাতি ভুচিং খুলি আছে। এইটো দেখিছে নাই পুৰণা ভুচিংটো মানে এইফালে নিয়ে অলপ খাই দিলে, খাই দিলে সেইকাৰণে বদলি কৰিবলগীয়া হ'ল। আৰু নতুন ভুচিংটো এনেকুৱা, এইটোৰ দাম হ'ল 150 টকা 150, দেখিছে নাই? এইটো সাধাৰণ এই ৰবৰ টুকুৰা দামেই 150। দেখিছে নাই কি চিষ্টেমত ভৰাই দিলে মাৰ দেই। হৈ গ'ল অলৰেডি, এতিয়া যাওঁগৈ আৰু ঘৰলৈ। একদম ৰূপমদাকো একদম পইচা পাতি দি ল'লোঁ। এয়া মেনেজাৰ আছেই আৰু পইচা পাতি দি ল'লোঁ। বৰ্তমান মই আহি পাই গ'লোঁ টায়াৰ পামচাৰ মৰা দোকান। মানে মোৰ এই বাঁহী চাইডটো খাইছে, সেইবাবে মই টায়াৰটো পাল্টি খুৱাই দিব খুজিছোঁ। ভিতৰটো বাঢ়ি কৰিবলৈ লৈছোঁ, সেইবাবে আহি পাই গ'লোঁ। মই এয়া একদম পূৰা টায়াৰ ৰিপেয়াৰিং চেণ্টাৰ, এয়া পটাপট আহি একদম পূৰা খুলি মোক টায়াৰটো উল্টা পুল্টা কৰি দিলে আৰু লগালগ মই ফিটিং কৰি আহিলোঁ আৰু।